এই বছৰটো 537 সংখ্যক জন্ম মহোৎসৱ আৰু পূৰ্বকালৰে পৰা বুঢ়া আটাই এই উৎসৱটো আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে মাধৱ পুৰুষৰ এই জন্ম মহোৎসৱটো পালন কৰি অহা হৈছে। অকল তাৰে নহয়, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু মথুৰা দাস বুঢ়াতাৰ জন্ম মহোৎসৱটো পালন কৰা হয়। আৰু আমাৰ যিখিনি সত্ৰীয়া ৰীতি, সেই সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পালন কৰা হয়। যেনে আজি আমাৰ 3দিনীয়া কাৰ্যসূচী এবাৰ অলপ ডাঙৰকৈ কৰা হৈছে এইকাৰণেই যে বৰপেটা সত্ৰ কেন্দ্ৰীয়ভাৱে বৰপেটা সত্ৰ যদিও আমাৰ বৰপেটা সত্ৰৰ প্ৰায় 232খন শাখা সত্ৰ আছে। সেই শাখা সত্ৰসমূহক সামৰি এইবাৰ কেন্দ্ৰীয়ভাৱে বৰপেটা সত্ৰত উদযাপন কৰা হৈছে। সেইকাৰণে 3দিনীয়া কাৰ্যসূচী লোৱা হৈছে। যোৱাকালিৰে পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু আজি মূল কাৰ্যসূচী বিশেষভাৱে আজি এটা মানে পতাকা উত্তোলনৰ পিছতেই আমাৰ ভাগৱত শোভাযাত্ৰা হ'ব আৰু ভাগৱত শোভাযাত্ৰা গোটেই সমগ্ৰ বৰপেটাবাসী ৰাইজে সহযোগ কৰিব আৰু প্ৰায় 5 কিলোমিটাৰ জোৰা এই ভাগৱত শোভাযাত্ৰাৰ জৰিয়তে সকলোকে জনাই দিয়া হ'ব যে মাধৱ পুৰুষৰ আজি 537 জন্ম জয়ন্তী। আৰু এইটোৱেই নহয়, বৰপেটাবাসীৰ মানত শংকৰ মাধৱ অভেদ ঈশ্বৰ যেন জ্ঞান কৰে, সেইকাৰণে আমি দুজনা গুৰু বুলিয়ে কওঁ। বৰপেটাবাসীয়ে সদায় দুজনা গুৰু বুলিয়ে কয়। গতিকে মাধৱ পুৰুষৰ সমানে সন্মান কৰা হয় আৰু মাধৱ পুৰুষৰ তিথিটো বিশেষভাৱে পালন কৰা হয়। আৰু আজি আবেলি পুৱাবেলা ভাগৱত শোভাযাত্ৰা আৰু আবেলি এখন মিটিং আছে, সভা আছে। আৰু এই সভালৈ আমি দুগৰাকী বিশিষ্ট উপাচাৰ্যক, বক্তাও প্ৰাক্তন উপাচাৰ্য ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী, ডক্টৰ বলেন দাস, তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে। আৰু এই সভাত আমাৰ গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিখিনি আমাৰ শাখা সত্ৰ আছে, শাখা সত্ৰৰ ভকতসকলে সহযোগ কৰিব। আৰু সন্ধিয়া সাংস্কৃতিক আমাৰ সত্ৰীয়া সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ বিশেষভাৱে এইবাৰ এটা নতুন পদক্ষেপ লৈছোঁ যে বৰপেটা সত্ৰৰ যিখিনি আমাৰ সত্ৰীয়া সংস্কৃতি, এইখিনি আমি সময়ে সময়ে বিভিন্ন ঠাইত তিতাবৰৰ পৰা আৰম্ভ কৰি লখিমপুৰৰ পৰা আৰম্ভ কৰি ওদালগুৰি গোৱালপাৰালৈকে তাতে আমি নৃত্য, গীত, হোলী গীত ইত্যাদি, সৰুতাল নৃত্য এইবোৰ আমি শিকাইছোঁ আমাৰ সত্ৰ তৰফৰ পৰা আৰু তেওঁলোকক এইবাৰ প্ৰদৰ্শন কৰিব দিয়া হ'ব এই মঞ্চতে। গতিকে এটা নতুন পদক্ষেপ যে গোটেই সমগ্ৰ অসমৰ আমাৰ যিখিনি শাখা সত্ৰৰ ভকত আছে তেওঁলোকে উৎসাহিত হ'ব পাৰে, সেইটো এটা পণ ৰাখিছোঁ। আৰু কাইলৈ আমাৰ সামৰণি পৰিব। কাইলৈ আবেলি আইসকলৰ নাম, কাৰণ গোটেই সংস্কৃতি, গোটেই শংকৰ মহাপুৰুষৰ ধৰ্মক তেওঁলোকে জীয়াই ৰখাৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ প্ৰবল উৎসাহ তেওঁলোকৰ কাৰণে, সেইকাৰণে সদায় আমাৰ ৰখাই হয়। আৰু শেষৰ দিনা আইসকলে প্ৰায় 1000 অধিক আইসকলে একেলগে নাম গাব, তাৰপিছতে সামৰণি পৰিব। কৃষ্ণ।